নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 15 জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুন্ধতী শৰণ আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ কেইখনমান গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো প্ৰথমে আপোনালোকক জনাই দিছোঁ অৰুন্ধতী শৰণ আঁচনিলৈ। তো অৰুন্ধতী শৰণ আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ ক্ষেত্ৰত কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব, লগতে আবেদন ক'ত গৈ কৰিব লাগিব, বিস্তাৰিত এইটো ভিডিঅ'ৰ মাজত এতিয়া আপোনালোকক জনাই আছোঁ। ইয়াৰ পিছত আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অৰুন্ধতী শৰণ আঁচনিলৈ ইয়াতে কি লিখা আছে আপোনালোকক প্ৰথমে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে অসম ৰাজ্য চৰকাৰে চলাই আছে এক অনন্য আঁচনি। আঁচনিখনৰ নাম অৰুন্ধতী শৰণ আঁচনি। এই আঁচনিৰ অধীনত দৰিদ্ৰ পৰিয়ালৰ কন্যাক বিবাহৰ সময়ত আৰ্থিক সাহায্য প্ৰদান কৰা হয়। 18 বছৰতকৈ অধিক বয়সৰ দৰিদ্ৰ পৰিয়ালৰ ছোৱালীয়ে এই আঁচনিৰ অধীনত সাহায্যৰ বাবে আবেদন কৰিব পাৰিব। সোণৰ অলংকাৰ বা গহনা ক্ৰয়ৰ ক্ষেত্ৰত পোনপটীয়াকৈ কইনাৰ বেংক একাউণ্টত 40,000কৈ টকা প্ৰদান কৰে এইখন আঁচনিৰ জৰিয়তে। ইয়াৰ লগতে আৰু কোৱা হৈছে আঁচনিৰ অধীনত যোগ্য হ'বলৈ হ'লে বিবাহ কৰা দৰা কইনাৰ বিবাহ আইন বয়স পূৰণ কৰিব লাগিব, যিটো ছোৱালীৰ বাবে 18 বছৰ আৰু ল'ৰাসকলৰ বাবে 21 বছৰ। তেতিয়া আপোনালোকক অৰুন্ধতী গ'ল্ড স্কিম বা অৰুন্ধতী শৰণ আঁচনিৰ বিষয়ে বিস্তাৰিত জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, আৰু ভিডিঅ'টো ইমানখিনি চাইছে যদি অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ইয়াতে কোৱা অনুযায়ী যিসকল দুখীয়া ঘৰৰ ছোৱালীয়ে 18 বছৰ বয়স সম্পূৰ্ণ হোৱাৰ পিছত বিবাহ আইন মানি বিবাহ পাশত আবদ্ধ হয়, সেইসকল ছোৱালীয়ে অৰুন্ধতী শৰণ আঁচনিত আবেদন কৰিব পাৰিব। তো যিসকল ছোৱালীয়ে এইখন আঁচনিত আবেদন কৰিব সেইসকল ছোৱালীক অসম চৰকাৰে সোণৰ গহনা কিনিবলৈ পোনপটীয়াকৈ বেংক একাউণ্টত 40,000কৈ টকা প্ৰদান কৰিব। তো আপোনাৰ ঘৰতো যদি ছোৱালী আছে তেন্তে আপোনালোকেও কৰিব পাৰে আবেদন। তো আবেদন কৰাৰ সময়ত কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব ইয়াতে কি লিখা আছে কৈ দিছোঁ আপোনালোকক, অনুগ্ৰহ কৰি চাই থাকিব। প্ৰথমে কোৱা হৈছে বয়সৰ প্ৰমাণ পত্ৰ। তো আবেদন কৰাৰ সময়ত বয়সৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব, বিবাহৰ প্ৰমাণ পত্ৰ, অভিভাৱকৰ ইনকাম চাৰ্টিফিকেট, বেংক একাউণ্ট, লগতে গাঁও কৰ্তৃপক্ষৰ পৰা লাভ কৰা এখন প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব যদিহে অৰুন্ধতী শৰণ আঁচনিত আবেদন কৰিব বিচাৰে। ইয়াৰ উপৰিও আৰু এখন আপডেট আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকলে অৰুন্ধতী শৰণ আঁচনিত আবেদন কৰিব বিচাৰে সেইসকলে কেনেকৈ আবেদন কৰিব এতিয়া আপোনালোকক জনাই দিছোঁ। তো অৰুন্ধতী শৰণ আঁচনিত যদি আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকে বিবাহ পঞ্জীয়কৰ কাৰ্যালয়ত গৈ খবৰ ল'ব লাগিব। তো বিবাহ পঞ্জীয়কৰ কাৰ্যালয়ত গৈ খবৰ লৈ তাতেই আপোনালোকে অৰুন্ধতী শৰণ আঁচনিৰ ফৰ্ম ফিল আপ কৰি জমা দিব পাৰিব, আৰু পোনপটীয়াকৈ আপোনালোকৰ বেংক একাউণ্টত অৰুন্ধতী শৰণ আঁচনিৰ 40,000কৈ টকা লাভ কৰিব পাৰিব। তো যিসকল মানুহে আবেদন কৰিব বিচাৰে আবেদন প্ৰক্ৰিয়া সম্পৰ্কে সকলো তথ্য যদি জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিলে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক অৰুন্ধতী শৰণ আঁচনিৰ আবেদন প্ৰক্ৰিয়াৰ বিষয়ে জনাই দিবলৈ চেষ্টা কৰিম। তো আজি আপোনালোকক দিবলৈ ওলাইছোঁ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। তো দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই সেইসকল মানুহৰ কাৰণে আহি গ'ল ভাল খবৰ। ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ পিছতে এখন বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই সেইসকল মানুহৰ কাৰণে আকৌ নতুনকৈ আৰম্ভ কৰিব চৰকাৰী ঘৰৰ আবেদন। লগতে যিসকল মানুহে চৰকাৰী ঘৰৰ আবেদন কৰিছিল কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰৰ টকা বেংক একাউণ্টত লাভ কৰা নাই সেইসকল মানুহৰ কাৰণেও আহি গৈছে ভাল খবৰ।
কিয়নো অতি শীঘ্ৰেই কিন্তু ভাৰত চৰকাৰে চৰকাৰী ঘৰৰ টকা প্ৰদান কৰিব। লগতে যিসকল মানুহে জিঅ'টেক ঘৰৰ কাৰণে আবেদন কৰিছিল সেই সকল মানুহৰ কিন্তু বেংক একাউণ্টত অতি শীঘ্ৰে সোমাই যাব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। ইয়াৰ লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ পিছতেই কিন্তু চৰকাৰী ঘৰলৈ এখন বৃহৎ ঘোষণা কৰিছে। অতি শীঘ্ৰেই প্ৰদান কৰিব 2 কোটি চৰকাৰী ঘৰ। তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনালোকৰ কাৰণে আহি আছে সোণালী সুযোগ। তো চৰকাৰী ঘৰৰ আবেদন যদি কৰিব বিচাৰে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, কিয়নো চৰকাৰী ঘৰৰ আবেদন সম্পৰ্কে কিন্তু বিস্তাৰিত মোৰ এইটো চেনেলতে আপোনালোকক জনাই দিম। ইয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে চৰকাৰী ঘৰলৈ কিন্তু নতুনকৈ ঘোষণা কৰিছে এখন বৃহৎ সিদ্ধান্ত। তো 2024-25 চনৰ বাজেট ঘোষণা কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে যে অসমত যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই সেইসকল মানুহক প্ৰদান কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ। তো অহা পঞ্চায়ত ইলেকশ্যনৰ পূৰ্বেই কিন্তু আৰম্ভ হ'ব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰৰ আবেদন। তো আপোনালোকে যদি মুখ্যমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰৰ আবেদন কৰিব বিচাৰে তেন্তে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব চৰকাৰী ঘৰৰ সকলোখিনি আপডেট সকলোতকৈ আগত জানিবলৈ। তেতিয়া আপোনালোকক আজি তৃতীয়টো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে জনাইছোঁ। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব যদিহে ভিডিঅ'টো ইমানখিনি চাইছে। তো যিসকল মানুহে নতুনকৈ চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিব বিচাৰে সেইসকল মানুহে অতি শীঘ্ৰে আধাৰ কাৰ্ড, বেংক একাউণ্ট আৰু এখনকৈ জব কাৰ্ড বনাব লাগিব। সাধাৰণতে যদি আপোনালোকে চৰকাৰী ঘৰৰ আবেদন কৰিব বিচাৰে তেন্তে এইকেইখন প্ৰমাণ পত্ৰৰ প্ৰয়োজন হয়। তো আপোনালোকৰ যদি এইকেইখন প্ৰমাণ পত্ৰৰ ভিতৰত যিকোনো এখন প্ৰমাণ পত্ৰ নাই তেন্তে অতি সোনকালে বনাই লওক। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিল আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে আহি গ'ল ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এখন বিশেষ বৈঠক অনুষ্ঠিত কৰিছিল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি লৈ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকাৰ ফৰ্ম ফিল আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ সকলোখিনি তথ্য নতুনকৈ এখন পৰ্টেল খুলি সেই পৰ্টেলত আপডেট দিব। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ এতিয়ালৈকে ফৰ্ম ছাবমিটৰ SMS অহা নাই সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে যদি সকলোখিনি তথ্য সঠিককৈ দিছে তেন্তে অতি সোনকালে মোবাইল নম্বৰত আহি যাব ফৰ্ম ছাবমিটৰ SMS। লগতে অতি শীঘ্ৰেই কিন্তু চলিত মাহৰ শেষত বা অহা মাহৰ প্ৰথমতেই আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্ট যোগে সোমাই যাব 10,000কৈ টকা। তো এই 10,000কৈ টকা যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু আকৌ নতুনকৈ আবেদন কৰিব পাৰিব লাখপতি দিদি আঁচনিত। তো লাখপতি দিদি আঁচনিত যদি আবেদন কৰে কিন্তু 10,000 টকাটো পোৱাৰ পিছত আকৌ 1 লাখকৈ টকা বেংক একাউণ্টত লাভ কৰিব। তো যিসকলে লাখপতি দিদি আঁচনিত আবেদন কৰিব বিচাৰে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আজি ইমানেই, ধন্যবাদ।